Hello friends, welcome to my YouTube channel আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জিঅ'গ্ৰাফি আৰু এনভায়ৰনমেন্ট অৰ্থাৎ ভূগোল আৰু পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিল। আহকচোন আমি ডিসকাস কৰোঁ প্ৰথম প্ৰশ্নটো। আৰু তাৰ প্ৰথম প্ৰশ্নটো কি দি আছে আমি চাওঁ। মাউণ্ট কিলিমাঞ্জাৰো সিটুৱেটেড ইন হুইচ কান্ট্ৰি? মাউণ্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত? ইয়াৰ উত্তৰকেইটা আমি অপশনৰ গিটা আমি চালে উত্তৰটো উলিয়াব লাগিব যে সাউথ আফ্ৰিকা হয়নে, স্পেইন, ইউনাইটেড কিংডম নে তানজানিয়া। ইয়াৰ শুদ্ধটো হ'ব অপশন নম্বৰ ডি অৰ্থাৎ তানজানিয়া হৈছে কি মাউণ্ট কিলিমাঞ্জাৰো সিটুৱেটেড অৰ্থাৎ মাউণ্ট কিলিমাঞ্জাৰো তানজানিয়া নামৰ দেশখনত অৱস্থিত। ঠিক আছে, অৰ্থাৎ অপশন ডি টু ৰাইট এনসাৰ। নেক্সট আমি সেকেন্ড কোৱেশ্চনটো চাওঁ। Second question to hoise the most important uranium are deposit are found in which place? অর্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়াম আকৰ ক'ত পোৱা গৈছে? ইয়াৰ শুদ্ধটো কি হ'ব? অপচনত আছে আৰ্জেণ্টিনা, সাউথ কোৰিয়া, ইণ্ডোনেছিয়া, জাইৰে। অৰ্থাৎ ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি জাইৰে, য'ত আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰেনিয়াম আকৰ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ খাৰিফ ক্ৰপ? অপশ্যন এ বাজৰা, বি অপশ্যন আছে হোৱাইট, চি আছে মাষ্টাৰ্ড, ডি অপশ্যন আছে বাৰ্লি। অৰ্থাৎ খাৰিফ শস্য তলৰ কোনবিধ খাৰিফ শস্য হয়? ব্ৰজা হয়নে? ঠিক আছে, ঘেঁহু হয়নে, মাষ্টাৰ্ড অৰ্থাৎ সৰিয়হ নেকি, নে বাৰ্লি? ঠিক আছে, ইয়াৰ শুদ্ধটো কি হ'ব? অপশ্যন এ অৰ্থাৎ বাজৰা হৈছে এটা খাৰিফ শস্য। নেক্সট কুৱেশ্যন নম্বৰ 4টো আমি চাওঁ। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ৰবি কৰ্ভ? অৰ্থাৎ তলৰ কোনবিধ ৰবি কৰ্ভ হয়? অপশ্যনকেইটা কি দি আছে আমি চাওঁ। অপশ্যন এত আছে ৰাইচ, অপশ্যন এত কি আছে ৰাইচ, অপশ্যন বিত আছে জোৱাৰ, অপশ্যন চি আছে কটন আৰু ডি অপশ্যনত আছে পিচ। অৰ্থাৎ ৰবি শস্য কোনবিধ হয়? ধান হয়নে, জোৱাৰ হয়নে, কপাহ হয়নে, নে মাহ হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ মাহ হয়। কি মাহ হয়? মাহটো হৈছে কি ৰবি শস্য। দেন আমি নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাওঁ। হুইচ ইণ্ডিয়ান ষ্টেট টপছ ইন দ্য প্ৰডাকশ্যনছ অফ জিপছাম? অৰ্থাৎ কফি জিপছাম উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষত আছে? অপশ্যনকেইটা কি দি আছে? গুজৰাট, বি অপশ্যন আছে ৰাজস্থান, চি আছে কেৰেলা, ডি অপশ্যনত আছে কৰ্ণাটকা। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব যে কোনখন ৰাজ্য ভাৰতৰ কোনখন ৰাজ্যত জিপছাম উৎপাদন হয়? জিপছাম উৎপাদনত শীৰ্ষস্থানত অৰ্থাৎ টপত আছে। শুদ্ধটো হ'ব কি ৰাজস্থান। আৰু আমি সকলোৱে জানো ৰাজস্থানত কি আছে? ভাৰতৰ থৰ মৰুভূমিখন আছে, থৰ ডিজাৰ্ট। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে থৰ ডিজাৰ্ট ভাৰতৰ ক'ত আছে? ৰাজস্থানত আছে। আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে আপোনালোকে মোক জনাব যে বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন অৰ্থাৎ বিগেষ্ট ডিজাৰ্টখন ভাৰতৰ ক'ত আছে? ঠিক আছে, বিশ্বৰ কোনখন মহাদেশত আছে? নেক্সট কুৱেশ্যনটো চাওঁ আহক। 6 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ষ্টেণ্ডছ ফাৰ্ষ্ট ইন দ্য প্ৰডাকশ্যনছ অফ কফি? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম কফি উৎপাদন হৈছিল বা কফি উৎপাদনত প্ৰথম বুলি কোৱা হয়? সেয়া হৈছে কেৰেলা নেকি, নে কৰ্ণাটক, আসাম, গুজৰাট? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি অৰ্থাৎ কৰ্ণাটকা। ঠিক আছে, কৰ্ণাটকত কফি উৎপাদন প্ৰথম হৈছিল আৰু কফি উৎপাদন আটাইতকৈ বেছি ক'ত হয়? কৰ্ণাটকতেই হয়। আৰু অসমৰ কথাটো আমি সকলোৱে জানো, অসম হৈছে চাহ উৎপাদনৰ আটাইতকৈ উন্নত এখন ৰাজ্য হয়। ঠিক আছে, আৰু অসমৰ বিশ্বনাথ চাৰিআলিত আছে মোনাবাৰী চাহ বাগিচা, যি এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ। ঠিক আছে, মোনাবাৰী চাহ বাগিচা, সেইটো আমি সকলোৱে জানো। নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 7, ইনটু হাউ মেনি পিন কোড জ'ন ইন ইণ্ডিয়া ডিভাইডেড? অৰ্থাৎ ভাৰতক কিমানটা দাগ সূচাংক মণ্ডলক ভাগ কৰা হৈছে? অপশ্যন এত আছে 8, বি আছে 7, চি অপশ্যনত আছে 6 আৰু ডি অপশ্যনত আছে 9। ইয়াৰ শুদ্ধটো কি হ'ব যে ভাৰতৰ কিমানটা দাগ
ভাৰতক কিমানটা ডাক সূচাংক কি পিন কোড জোন মানে কি ডাক সূচাংক বুলি কোৱা হয় ঠিক আছে গতিকে ইয়াৰ অপশ্যনটো কি হ'ব পাৰে অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ অৰ্থাৎ 8টা আছে কি ভাৰতৰ পিন কোড জোন অৰ্থাৎ ডাক সূচাংক মণ্ডলক ভাৰতক ভাগ কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 8 at which of the following places of India the first hydroelectric power station was commissioned অৰ্থাৎ ফাৰ্ষ্ট হাইড্ৰইলেক্ট্ৰিক পাৱাৰ ষ্টেচনটো ভাৰতৰ ক'ত কি কৰা হৈছে আৰম্ভ কৰা হৈছে ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিছে কি বুলি কোৱা হৈছে জলবিদ্যুৎ শক্তি উৎপাদন বুলি কোৱা হয় হাইড্ৰইলেক্ট্ৰিক পাৱাৰ ষ্টেচনছ চাম্বল বি অপশ্যন আছে দামোদৰ চি অপশ্যন আছে মণ্ডি আৰু ডি অপশ্যন আছে শিৱসমুদ্ৰম ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে ভাৰতৰ কোন ঠাইত পোনপ্ৰথমে নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ শিৱসমুদ্ৰম মনত ৰাখিব কি শিৱসমুদ্ৰম ঠিক আছে য'ত ভাৰতৰ নদী বান্ধ হয় শিৱসমুদ্ৰম কি এটা নদী বান্ধ য'ত জলবিদ্যুৎ শক্তি উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে আহকচোন আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ Which of the following is the India's biggest dam অৰ্থাৎ ভাৰতৰ ক'ত বিগেষ্ট ডেমটো আছে অৰ্থাৎ বিগেষ্ট ডেম মিন্স কি ভাৰতৰ সৰ্ববৃহৎ বান্ধ বুলি কোৱা হয় সেইটো ক'ত আছে ভাকৰা ডাম হীৰাকুদ এইটো কি হ'ব লাগিছিলে হীৰাকুদ হ'ব লাগিছিলে ঠিক আছে KUD ফাৰাক্কা নে পং ডেম ইয়াৰ শুদ্ধটো হ'ব হীৰাকুদ ডেম হৈছে ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ বান্ধ ঠিক আছে আটাইতকৈ ডাঙৰ বান্ধটোৰ নাম হৈছে কি হীৰাকুদ বান্ধ আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে অন হুইচ ৰিভাৰ ইজ দ্য পং ডেম হাইড্ৰইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট বিল্ড অৰ্থাৎ কোন নদীৰ ওপৰত পং ডাম জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে অপশ্যনত আছে নদীকেইখনৰ নাম গংগা নদী কি নদী গংগা নদী ৰবি নদী বিচ আৰু হুগলী অৰ্থাৎ বিচ মিন্স কি বিপাশা ঠিক আছে বিপাশা গতিকে ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব বিপাশা ইজ দ্য ৰাইট এনচাৰ অৰ্থাৎ বিপাশাত নদীখনত হাইড্ৰইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট পং ডাম কি কৰা হৈছিলে নিৰ্মাণ কৰা হৈছে